শিক্ষক নবীন চৌধুৰীৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ শিক্ষিত ৰাইজে কিয়নো ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষক নবীন চৌধুৰীৰ বিৰুদ্ধে আৰু যাৰ বিৰুদ্ধে এতিয়া ওলাই আহিছে শিক্ষিত ৰাইজ আমি দৃশ্যখন দেখুৱাইছো আৰু বজালীৰ মাধৱপুৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে এতিয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে তেনেদৰে ওলাই আহিছে ৰাইজ গালা শিক্ষাখণ্ডৰ অন্তৰ্গত বজালীৰ মাধৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নবীন চৌধুৰীৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ছাত্ৰ ছাত্ৰীক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ছাত্ৰৰ চুৰি হোৱা এটা ঘড়ী বিচৰাৰ নামত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰে প্ৰধান শিক্ষকগৰাকীয়ে প্ৰধান শিক্ষক নবীন চৌধুৰীক বৰ্খাস্তৰ দাবী জনাইছে এতিয়া একাংশ শিক্ষিত ৰাইজে হাতে হাতে এনেদৰে বেনাৰ প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগান দি সাব্যস্ত কৰিছে প্ৰতিবাদ অতি সোনকালে বৰ্খাস্ত কৰিব লাগে প্ৰধান শিক্ষক নবীন চৌধুৰীক যিহেতু এগৰাকী ছাত্ৰৰ চুৰি হোৱা এটা ঘড়ী বিচৰাৰ নামত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰিছিলে প্ৰধান শিক্ষকগৰাকী আৰু যাৰ অভিযোগতে এনেদৰে ওলাই আহিছে এতিয়া ৰাইজ প্ৰধান শিক্ষক নবীন চৌধুৰীৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীক নিৰ্যাতন চলোৱাৰ লগতেও মধ্যাহ্ন ভোজনৰ চাউল নিশাৰ ভাগত চুৰ কৰি নিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে আৰু শিক্ষকৰ প্ৰহাৰত ভীতিগ্ৰস্ত হৈছে এতিয়া কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আৰু যাৰ বাবে বিদ্যালয়লৈ নহাৰো এতিয়া অভিযোগ উত্থাপন হৈছে ইফালে প্ৰধান শিক্ষক নবীন চৌধুৰীয়ে ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰাৰ কথা স্বীকাৰ কৰিছে লগতে আপোন বুলি ভাবো বাবেহে ছাত্ৰ ছাত্ৰীক দুই এটা খুব সোধং বুলিও বা শাসন কৰাৰ কথাও ইফালে প্ৰধান শিক্ষক নবীন চৌধুৰীয়ে সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে সিদিনা আছিল শনিবাৰ তাৰমানে এটা ছাত্ৰৰ কিবা সেই মোবাইলৰ লগত কানেকশ্যন কৰা ঘড়ী এটা সুধাইছিল সি স্কুল ছুটিৰ পিছত মোক আহি কৈছে এই সাজ বাচন ধোৱাতে দেৰি হয় ৰান্ধনীত মই অলপ দেৰিকৈ গ'লোঁ সি স্কুল ছুটি দিয়াৰ পিছত কোবাইছে বোলে ছাৰ মোৰ মোবাইলৰ লগত কানেকশ্যন কৰা ঘড়ীটো ঘূৰাল এতিয়া মই কি কৰিম চব গেল এনেকৈ কৈছোঁ মই তাৰপিছত দেউতাকে সন্ধিয়া ফোন কৰিছে তাক অলপ ৰাফ মুডত কৈছে আৰু কথাখিনি ছাৰ আমাৰ ৰাজাৰ এনে গাঁৱত ৰাজা বুলি মাতে স্কুলত তাৰ নাম প্ৰাণজিত আৰ্য আমাৰ ৰাজাৰ ঘড়ীটো ঘূৰাইছে আপুনি উলিয়াই দিব মই কৈছোঁ দি পঠাই কিয় মই কেনেকৈ উলিয়াই দিম সেনেকৈ কৈছোঁ তাৰপিছত সোমবাৰে প্ৰাৰ্থনা মৰ্ণিং প্ৰেয়াৰ সময়ত বিচাৰিলোঁ অলপ বোলে কোনে নিছা ৰাজাৰ ঘড়ীটো যদি কোনোবাই নিছা আনি দিয়ে আমি একো নকওঁ চুৰ কৰিব নাপায় মিছা কথা ক'ব নাপায় সেনেকৈ কৈছোঁ প্ৰাৰ্থনাৰ গোটেইকেইটা আছোঁ আমি ছাৰ বাইদেউ তাৰপিছত কোনেও একো নক'লে মই বেতডাল আনি মাৰছোঁ তাহাঁত ইফাল ছাইডৰ ল'ৰাখিনি আছিল মাৰছোঁ ল'ৰাকেইটাক কিন্তু সেই বুলিতো মই তাহাক বেলেগৰ চলি বুলি মাৰা নাই স্কুলত অহা ল'ৰা ছোৱালীখিনি আমাৰে গোটেইকেইটা সমানে সেনেকৈ সেইটোৱে হয় অলপ কৰিবও লাগিব নহ'লে উদণ্ড হৈ যাব দেখোন মৰামৰি হ'ব তাহোন কেতিয়াবা মাৰিব পাৰোঁ ভুলে চুকে কেতিয়াবা 60জন ল'ৰা ছোৱালী আৰু মই 2015 চনৰ পৰা 1 জানুৱাৰীৰ পৰা আছোঁ ল'ৰা ছোৱালীক আপুনি ঘৰত টেনশ্যন লৈ যধে মধে ক'ব কাৰোবাৰ মূৰত কাৰোবাৰ ভৰিত ফিটি ফালি দিছে এইগিলা মইতো দেখা পোৱাৰ পিছত লাষ্টত বঢ়িয়াকৈ মই বুজালোঁ সেইদিনা মই ভালকৈ ক'লোঁ যে ছাৰ বুকুত অলপ মৰম চেনেহ বোলা বস্তুটো থাকিব লাগে বেলেগৰ ল'ৰা ছোৱালীক এনেকৈ যধে মধে কোবাই গৰু ছাগলী কোবাব নালাগে সেইদিনা হেড ছাৰে মোক ক'লাক যে হ'ব দে ভাইটি আজি যে হৈছে সেইটো মই মাৰিম বুলি মাৰা নাই এইখিনি কথা আজিও মিছা কথা হৈ আছে সেইদিনাৰ কথাটো মোৰ মনত আছে নহয় মই নিজে অবজেকশ্যন কৰিছিলোঁ লাষ্টত নিজে কান্দি গৈছোঁ যে এনেকৈ যধে মধে ল'ৰা ছোৱালী গৰীব ছোৱালীক মানে যধে মধে মাৰিব নালাগে মোৰ ল'ৰা ছোৱালী দুটা আছে মাৰ দিছিল তেখেতে মই ঘৰত কোৱা নাই ইয়াতকৈ আগত ডাঙৰ একজন আছে ইটো স্কুলৰ বৰ্তমান ৰূপত পঢ়ি আছে একদিন মাৰ খোৱাৰ পাছত মায়েকক পিতাইকক কোৱা নাই যে বাবা স্কুলত যাব নালাগে কিন্তু সি যধে মধে মোক কোবাইছিল কিন্তু তথাপি ঘৰত যাই কোৱা নাই মোৰ ল'ৰা ছোৱালীৰ নাম কৈ দিব ডাঙৰটোৰ নাম আছে চুমা দাস আৰু মেজৰটো আছে ৰুমা দাস আৰু সৰুটো আছে সুমন দাস এইটো স্কুলত বৰ্তমান 2জন আছে দিয়ক দাদা এইখিনি মোৰ অবজেকশ্যন এতিয়া আপোনালোকে যি পাৰে মোৰ মতে দি হেড ছাৰটো অলপ বেয়া মই আগতে ভালকৈ জানো তাৰ ৰেকৰ্ড গিলেও বেয়া এখেতে মানে ইয়াতে মানে মাষ্টৰৰ মানে মই ইয়াতে অলংঘনহেন কাম কৰি থাকে তাৰমানে যধে মধে চলি থকাৰ কাৰণে মই যধে মধে মাৰ দূৰ কৰাৰ কাৰণে আপোনাৰ এটা হেডমাষ্টৰ আপোনাৰ চলি স্কুলত কমি যাব আপুনি যদি আপোনাৰ ভয়ত স্কুলত নাহে তাৰমানে যিগিলা ল'ৰা ছোৱালী ভয় খাই আছে আপুনি ঘৰত যেতিয়া দৰকাৰ পৰে ঘৰত যাব আনবা ভয় দেখাব আহিব আৰু 2 দিন পিছে কোব দিব আৰু স্কুলত মায়ে দেউতাকক সুধিব যে কিয় যোৱা নাই কিবা কমপ্লেইন কৰিব এইগিলা কমপ্লেইন কৰিলে নহ'ব না হেডমাষ্টৰে বুজিব লাগিব যে আমি আমাৰ নিজৰ গুণটো কি নিজৰ ব্যৱহাৰখিনি আগত নিজে চাই ল'ব লাগিব তাৰপিছতহে চিন্তা কৰি চাব লাগিছিল যধে মধে এনেকৈ ল'ৰা ছোৱালী কোবাব অলপ মানে মই মানা কৰিছিলোঁ হেডমাষ্টৰক অনুৰোধ কৰিছিলোঁ সেইদিনা চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ যিখিনি আমি ক'ব লগা ক'লোঁ
এক্ষেত্রে আপোনালোক চৰকাৰক জনাব খুজিছোঁ যে চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে। নবীন চৌধুৰী নবীন চৌধুৰী নবীন চৌধুৰীৰ দৰে ভ্ৰষ্টাচাৰ শিক্ষক আমাক নালাগে। নবীন চৌধুৰীক অবিলম্বে বরখাস্ত কৰা হওক। নবীন চৌধুৰী নবীন চৌধুৰী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।